আজি হৈছে ফাগুন মাহৰ ৩ তাৰিখ আৰু ইংৰাজী ২০২৬ বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ১৬ তাৰিখ সোমবাৰ। আজি হৈছে চতুৰ্দশী তিথি, শ্ৰৱণা নক্ষত্ৰ। আজি সপ্তাহৰ আৰম্ভণি, গতিকে আজিৰ দিনটো সোমবাৰ, গতিকে আজিৰ দিনটো দেৱাদেৱ মহাদেৱৰো দিন আৰু লগতে আছে চতুৰ্দশীৰ প্ৰভাৱ। লগতে থাকিব আজি শিৱৰাত্ৰিৰ যিসকলে ব্ৰত পালন কৰিছে তেওঁলোকৰো আজি দিন থাকিব। গতিকে আজিৰ দিনত যিসকলে শিৱলিংগত পানী অৰ্পণ বা ৰুদ্ৰাভিষেক কৰিব বিচাৰিছে তেওঁলোকে আজি কৰিব পাৰিব, কাৰণ চতুৰ্দশী তিথি আপোনালোকৰ সন্ধ্যা 5:40 পৰ্যন্ত থাকিব। গতিকে আজিও আপোনালোকে ব্ৰত পালন কৰিব পাৰিব। গতিকে আহক আজি আপোনালোকৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব, কেনেকুৱা ধৰণৰ সুযোগ পাব বা কেনেধৰণৰ আপোনালোকে সতৰ্ক হ'ব লাগিব, এই সমস্ত কথা আপোনালোকে ৰাশিফলৰ জৰিয়তে লাভ কৰিব। গতিকে আপোনালোকৰ নিজৰ ৰাশিফলবোৰ চাবলৈ যত্ন কৰক আৰু সুন্দৰকৈ আপোনালোকে নিজৰ প্ৰতিকাৰবোৰ কৰক। আৰু লগতে যিসকলে এতিয়ালৈকে শিৱৰাত্ৰিৰ যিসকল 5 ভাগ্যশালী ৰাশি হিচাপে পৰিগণিত হোৱা যিসকল ৰাশি আছিলে তেওঁলোকৰ ভিডিঅ'টো চোৱা নাই, তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত দিয়া আছে, আপোনালোকে চাব পাৰে। গতিকে আহক আমি ৰাশিফল শিতানলৈ আজি আৰম্ভ কৰোঁ। ৰাশিফল শিতানলৈ আগবঢ়াৰ আগতে যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, নতুন হৈ আহিছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ। আৰু আজিৰ দিনটো বলক আৰম্ভ কৰোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি মিশ্ৰিত ফলদায়ক হ'ব। আপোনাৰ আত্মবিশ্বাস আজি বৃদ্ধি পাব, কিন্তু চন্দ্ৰৰ প্ৰভাৱৰ বাবে আপোনাৰ মানসিক চঞ্চলতা অলপ থাকিব পাৰে। গ্ৰহৰ অৱস্থান অনুসৰি কৰ্মক্ষেত্ৰত আপুনি নতুন সুযোগ পাব। কাৰ্যালয়ত আপোনাৰ কামৰ প্ৰশংসা হ'ব। আজি সহকৰ্মীৰ পৰা সহযোগিতা লাভ কৰিব পাৰিব, কিন্তু জ্যেষ্ঠ বিষয়াৰ সৈতে কথা বতৰাত সংযমতা ৰক্ষা কৰি চলিবলৈ আজি যত্ন কৰিব। ব্যৱসায়ত নতুন বিনিয়োগৰ বাবে দিনটো মধ্যমীয়া। পুৰণি বকেয়া টকা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। আৰ্থিক দিশত আজি আপোনাৰ দিনটো শুভ, হঠাৎ ধন লাভৰ যোগ দেখা গৈছে। অৱশ্যে বিলাসিতা বা অনাহক খৰচত নিয়ন্ত্ৰণ ৰখাটোৰ প্ৰয়োজন আছে, নহ'লে মাহৰ শেষত সমস্যা হোৱাৰ সম্ভাৱনা থাকিব। পৰিয়ালৰ সদস্যৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব। সন্ধিয়া ঘৰত কোনো ধৰ্মীয় বা মাংগলিক আলোচনা হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাৰ বাবে দিনটো অনুকূল। আপোনাৰ সংগীৰ সৈতে ভুল বুজাবুজি থাকিলে সেয়া আজি দূৰ কৰাৰ সম্ভাৱনা আছে। শাৰীৰিকভাৱে আপুনি সুস্থ অনুভৱ কৰিব, কিন্তু দিনটোৰ কামৰ হেঁচাত মূৰৰ বিষ বা চকুৰ সমস্যাই দেখা দিব পাৰে। পানী বেছিকৈ খাবলৈ চেষ্টা কৰক, ইয়াৰ জৰিয়তে আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ দিনটোৰ বাবে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব। মেষ ৰাশিৰ লোকসকলে আজি খং নিয়ন্ত্ৰণ কৰি চলিব, নহ'লে হঠাতে কামত বাধা আহিব পাৰে। আৰু গাড়ী চলোৱাৰ সময়ত আপোনালোকে অতিৰিক্ত সাৱধানতা আজিও অৱলম্বন কৰি চলিব লাগিব। নিজৰ ভৱিষ্যত পৰিকল্পনাৰ কথা আনৰ আগত প্ৰকাশ কৰিলে আজি আপোনাৰ সেইবোৰ নষ্ট হ'ব পাৰে। গতিকে নিজৰ মনৰ ভাৱ প্ৰকাশ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব গ্ৰহ দোষ নিবাৰণ আৰু শুভ কৰিবলৈ হ'লে আজিৰ দিনটো, তেতিয়াহ'লে আপোনালোকে আজি যিহেতু সোমবাৰো, গতিকে শিৱ মন্দিৰত গৈ আপোনালোকে শিৱলিংগত কেঁচা গাখীৰ আৰু পানী অৰ্পণ কৰক আৰু ব্ৰত পালন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে মানসিক শান্তি আৰু নিজৰ ভাগ্য উদয় কৰিবলৈ সক্ষম হ'ব। আজি আপোনালোকে কোনো দৰিদ্ৰ লোকক চাউল দান কৰিলে আপোনাৰ আৰ্থিক বাধা দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ। আজিৰ দিনটো আপোনাৰ মানসিক প্ৰশান্তি আৰু সৃজনশীলতাৰে ভৰা অনুভৱ কৰিব। আপুনি যিকোনো কাম ধৈৰ্য আৰু নিষ্ঠাৰে কৰিবলৈ সক্ষম হ'ব, যাৰ ফল আপোনালোকে সুদূৰ প্ৰসাৰী পাব। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ ধৰণ আনৰ বাবে আদৰ্শ হ'ব। বিশেষকৈ কলা সাহিত্য আৰু ক্ৰিয়েটিভ ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ বাবে দিনটো অতি উত্তম। ব্যৱসায়ত আজি ধীৰ স্থিৰ গতিৰে উন্নতি পৰিলক্ষিত হ'ব। অংশীদাৰী ব্যৱসায়ত সতৰ্ক হৈ থাকিব, ভুল বুজাবুজি হ'ব পাৰে। আৰ্থিকভাৱে দিনটো শুভ, কিন্তু খৰচৰ মাত্ৰা বাঢ়িব। ঘৰৰ সাজ সজ্জা বা সৌন্দৰ্যবৰ্ধক সামগ্ৰী ক্ৰয় কৰাত ধন ব্যয় হোৱাৰ সম্ভাৱনা আছে। আজি কাৰোবাক ধাৰ দিয়াৰ পৰা বিৰত থাকিব, কাৰণ ঘূৰাই পোৱাত কিছু অসুবিধা হোৱাৰ সম্ভাৱনা আছে। ঘৰত সুখ শান্তি বিৰাজ কৰিব। আজি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি অলপ চকু দিব। প্ৰেমৰ সম্পৰ্কত গভীৰতা আহিব। আপোনাৰ সংগীয়ে আজি আপোনাৰ পৰা অলপ বেছি সময় আৰু গুৰুত্ব আশা কৰিব, গতিকে তেওঁক সময় দিবলৈ চেষ্টা কৰিব। সামগ্ৰিকভাৱে আজি স্বাস্থ্য ভালেই দেখা গৈছে, যদিও ঋতু পৰিৱৰ্তনৰ ফলত ডিঙিৰ বিষ, টনচিলাইটিছ বা চৰ্দি আদিৰ সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে। গতিকে ঠাণ্ডাৰ পৰা আপোনালোকে দূৰত্ব বজাই ৰাখিব। আজিৰ দিনটোত আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব। বৃষ ৰাশিৰ লোকসকলৰ বৰ জেদী হয়, গতিকে আজি কোনো বিষয়ত অহেতুক জেদ ধৰি নাথাকিব, নহ'লে আপোনাৰ আপোন মানুহে দুখ পাব পাৰে। আৰু অলসতা আজি ত্যাগ কৰি চলক, নহ'লে সফলতাৰ পথত বাধা আহিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। অধিক আজি শুভ কৰিবলৈ হ'লে দিনটো আজি কিছুমান উপায় আপোনালোকে অৱলম্বন কৰিব পাৰে। সোমবাৰ হোৱাৰ বাবে আজি শিৱলিংগত বেলপাত আৰু বগা ফুল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ দিনটো শুভ হ'ব। আৰু যিহেতু আজি
আপোনালোকে ব্ৰত পালন কৰিব পাৰে সোমবাৰৰ। আজি আপোনালোকে ৰুদ্ৰাভিষেক কৰি ওম চুম চুমাই নাম মন্ত্ৰটো 11 বাৰ জপ কৰিব মন্দিৰতে। দেখিব যে সকলো দুশ্চিন্তা আপোনালোকে নাইকিয়া কৰি আগবাঢ়িবলৈ সক্ষম হৈছে। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গুলপীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, আনন্দময় হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো আপোনালোকৰ বুদ্ধিমত্তাৰে আগবাঢ়ি যোৱাৰ দিন হ'ব। আপোনাৰ মনত একেলগে বহুতো ধাৰণা থাকিব আজি বা পৰিকল্পনাও আহিব পাৰে। দিনটো উৎসাহেৰে ভৰা অনুভৱ কৰিব, কিন্তু চন্দ্ৰৰ প্ৰভাৱৰ বাবে মনটো কেতিয়াবা অস্থিৰ অনুভৱো হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব। আজি আপোনাৰ যোগাযোগৰ দক্ষতা অতি প্ৰখৰ হ'ব। সংবাদ মাধ্যম, IT ছেক্টৰত থকা বা শিক্ষণ ক্ষেত্ৰত থকা যিসকল আছে তেওঁলোকে আজি বিশেষ সফলতা পাব। ব্যৱসায়িক ভ্ৰমণৰ যোগ দেখা গৈছে। নতুন গ্ৰাহক বা অংশীদাৰিত্বৰ সৈতে বৈঠকৰ আপুনি কথা বতৰা আগবঢ়াই আপুনি বিভিন্ন ধৰণৰ ফলাফল আজি পোৱাৰ সম্ভাৱনা থাকিব আৰু সফলতাও অৰ্জন কৰিব পাৰিব আৰু ইয়াৰ দ্বাৰা ব্যৱসায়িক উন্নতিও থাকিব। আৰ্থিক অৱস্থা আজি মজবুত থাকিব। পুৰণি বিনিয়োগৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে, কিন্তু আজিৰ দিনটোত কোনো ডাঙৰ বিনিয়োগ কৰাৰ পৰা সাৱধানে থাকিব, কাৰণ মনৰ চঞ্চলতাৰ বাবে সিদ্ধান্ত আজি ভুল হ'ব পাৰে। ভাই ভনীৰ লগত সম্পৰ্ক আজি মধুৰ হ'ব। ঘৰত সৰু সুৰা গেট টুগেডাৰ বা আলহীৰ আগমন হ'ব পাৰে আৰু আজি প্ৰেমৰ ক্ষেত্ৰতো প্ৰেমিক প্ৰেমিকাৰ বাবে আনন্দদায়ক হ'ব। আজি আপুনি মনৰ কথা সংগীক খুলি ক'বলৈ যি উপযুক্ত দিন। অৱশ্যে ধেমালি কৰোঁতে যাতে আনৰ মনত আঘাত নালাগে তালৈও লক্ষ্য ৰাখিব। শাৰীৰিকভাৱে বিশেষ সমস্যা দেখা নাযায়, কিন্তু বতৰ পৰিৱৰ্তনৰ বাবে এলাৰ্জি, চৰ্দি বা উশাহ নিশাহৰ সৰু সুৰা সমস্যাই আমনি কৰিব পাৰে। ধূলি বালিৰ পৰা সাৱধানে থাকিব। আজিৰ দিনটো আপোনালোকে বিশেষ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। কোনো সিদ্ধান্ত লওঁতে বেছি দেৰি নকৰিব। অত্যাধিক চিন্তাই আপোনাৰ হাতলৈ অহা সুযোগ নাইকিয়া হ'ব পাৰে আৰু কৰ্মক্ষেত্ৰত বা সমাজত আনৰ বিষয়ে আলোচনা বা সমালোচনা কৰাৰ পৰা বিৰত থাকিব, নহ'লে ই আপোনাৰ মান সন্মানত কিছু আঘাত আনিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব যাতে আপোনাৰ গ্ৰহৰ অশুভ প্ৰভাৱবোৰ নাইকিয়া হয় আৰু দিনটো শুভ হয়। সেইবাবে আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলে বুধ গ্ৰহ সন্তুষ্ট কৰিবলৈ যত্ন কৰিব। সেইবাবে আজি গৰুক কেঁচা ঘাঁহ খুৱাওক। ইয়াৰ দ্বাৰা আপোনালোকে অত্যন্ত শুভ ফল লাভ কৰিব। আৰু ওলাই যোৱাৰ আগত ক'ৰবাত ভগৱান গণেশক প্ৰণাম কৰি যাব, যাতে আপোনালোকৰ বাধাবোৰ দূৰ হয়। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ সফল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে আৱেগপ্ৰৱণ হ'ব। আপোনাৰ ষষ্ঠ ইন্দ্ৰিয় বা ভৱিষ্যত দৰ্শন ক্ষমতা অতি সক্ৰিয় থাকিব। মানসিকভাৱে আপুনি অলপ স্পৰ্শকাতৰ অনুভৱ কৰিব, যাৰ বাবে সৰু সৰু কথাই আপোনাৰ মনত দকে ৰেখাপাত কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ একাগ্ৰতাৰ অভাৱ দেখা গৈছে। সহকৰ্মীৰ কোনো কথা বা ব্যৱহাৰে আপোনাক মনত আঘাত দিব পাৰে। সেইবাবে নিজৰ কামত ব্যস্ত থাকিব আৰু আৱেগক আপুনি অলপ নিয়ন্ত্ৰণত ৰাখিব। যিসকল লোকে পনীয়া বস্তু বা খাদ্য সামগ্ৰী ব্যৱহাৰ কৰি আছে তেওঁলোকৰ বাবে দিনটো অতি উত্তম আৰু লাভদায়ক হ'ব। নতুন চুক্তি বা ডিল কৰাৰ আগতে নথিপত্ৰ ভালদৰে পঢ়ি চাব। আৰ্থিক দিশত দিনটো মিশ্ৰিত প্ৰভাৱৰ দিন থাকিব। টকা পইচাৰ আমদানি থাকিব, কিন্তু ঘৰৰ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাত বা পৰিয়ালৰ সুখ স্বাচ্ছন্দ্যৰ বাবে খৰচ বাঢ়িব পাৰে। আজি কাকো টকা ধাৰলৈ নিদিব, কাৰণ সেই টকা ঘূৰাই পোৱাৰ সম্ভাৱনা কম দেখা গৈছে। মাতৃৰ সৈতে আপোনাৰ সম্পৰ্ক অতি নিবিড় হ'ব। ঘৰত কোনো ধৰ্মীয় অনুষ্ঠান বা পূজা পাতলৰ আয়োজন হ'ব পাৰে। পানীৰ টেপ বা পাইপৰ মেৰামতিৰ কাম আজি ওলাব পাৰে। প্ৰেমিক প্ৰেমিকাৰ মাজত সামান্য ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ মুড ছুইং বা খামখেয়ালিৰ মনোভাৱে সংগীক বিৰক্ত কৰিব পাৰে। কৰ্কট ৰাশিৰ লোকসকলৰ বুকু বা হাঁওফাঁওৰ সমস্যা প্ৰায় দেখা যায়। আজিৰ দিনটোত চৰ্দি, কফ বা বুকুৰ বিষ অনুভৱ কৰিব পাৰে। মানসিক দুশ্চিন্তাই টোপনিত ব্যাঘাত জন্মাব পাৰে। সেইবাবে ধ্যান আৰু যোগাসন কৰিব। আজিৰ দিনটোত আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি দ ঠাই বা পানীত আপোনালোকে সতৰ্কতা অৱলম্বন কৰি চলিব লাগিব। হঠাৎ কোনো আৱেগিক সিদ্ধান্ত নল'ব, যাতে আপোনালোকৰ গোপন কথা প্ৰকাশ হৈ যায়। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি যিহেতু সোমবাৰ, সেইবাবে আপোনাৰ আজিৰ ৰাশিও অধিপতি চন্দ্ৰ, গতিকে শিৱ মন্দিৰত গৈ শিৱলিংগত কেঁচা গাখীৰ আৰু গংগাজল আৰু চেনি অৰ্পণ কৰক। ইয়াৰ ফলত আপোনাৰ মনলৈ অপাৰ শান্তি আহিব। হাতত যদি ৰূপৰ আঙুঠি বা ডিঙিত ৰূপৰ চেইন আছে তেনেহ'লে সেইবোৰে আপোনাক মানসিক চঞ্চলতা দূৰ কৰাত সহায় কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ, যাতে আপোনালোকে আগুৱাই যাব পাৰে। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ।
এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ আত্মবিশ্বাস তুংগত থাকিব। আপোনাৰ ব্যক্তিত্বই আনক আকৰ্ষিত কৰিব। যিহেতু আজি সোমবাৰ, সেইবাবে আজি আপোনাৰ ৰাশিৰ অধিপতি সূৰ্য, সেইবাবে দুয়োৰে মৃত্যুতাই আপোনাক মানসিক শক্তি আৰু সামাজিক সন্মান প্ৰদান কৰিব। আপোনাৰ নেতৃত্ব দিয়াৰ ক্ষমতাৰ বাবে আজি কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব। বিশেষকৈ চৰকাৰী বিভাগ বা প্ৰশাসনৰ সৈতে জড়িত লোকসকলৰ বাবে আজি দিনটো অত্যন্ত শুভ। পদোন্নতিৰ খবৰ আহিব পাৰে। ব্যৱসায়ত প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব। নতুন কোনো প্ৰজেক্ট বা নিবিদা হাতলৈ অহাৰ সম্ভাৱনা আছে। আৰ্থিক স্থিতি আজি সবল থাকিব। পিতৃৰ ফালৰ পৰা আজি সম্পত্তি লাভ কৰাৰ সম্ভাৱনা আছে বা যোগ আছে। কিন্তু সামাজিক মান সন্মান বজাই ৰাখিবলৈ অনাহক খৰচ নকৰিব। আজি টকা ধাৰলৈ দিয়াৰ বাবে দিনটো বৰ এটা ভাল নহয়। পৰিয়ালত আপোনাৰ আধিপত্য থাকিব। অৱশ্যে পিতৃৰ স্বাস্থ্যৰ প্ৰতি অলপ সচেতন হ'ব লাগিব। সন্তানৰ ফালৰ পৰা কোনো ভাল খবৰ পাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ ইগ' বা অহংভাৱে সমস্যাৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ সংগীৰ মতামতকো গুৰুত্ব দিয়ক, কেৱল নিজৰ কথাই জাপি নিদিব। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু সিংহ ৰাশিৰ লোকে প্ৰায়ে চকুৰ সমস্যা থাকে। গতিকে আপোনালোকে আজি এই ক্ষেত্ৰত অলপ সতৰ্ক হ'ব। আৰু ৰক্তচাপ বা মূৰৰ বিষৰ দৰে সমস্যাও থাকিব পাৰে। গতিকে ৰাতি বেছি দেৰিলৈকে জাগি নাথাকিব। আজিৰ দিনটোৰ বাবে আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব। অতি আত্মবিশ্বাসী বা অহংকাৰভাৱে আপোনাৰ শত্ৰু বৃদ্ধি পাব পাৰে আজি। সেইবাবে আপুনি আজি আনকো সৰু বুলি নাভাবিব আৰু নিজৰ অহংকাৰ অলপ নিয়ন্ত্ৰণত ৰাখিব। কোনো চৰকাৰী নিয়ম ভংগ নকৰিব বা কৰ ফাঁকি দিয়াৰ চেষ্টা নকৰিব, নহ'লে বিপদত পৰিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। গ্ৰহৰ সুপ্ৰভাৱ বঢ়াবলৈ হ'লে আৰু দিনটো সফল কৰি তুলিবলৈ হ'লে আপোনালোকে আজি সূৰ্যৰ উপাসনা কৰক। ৰাতিপুৱা স্নান কৰি আপুনি তামৰ পাত্ৰত সূৰ্য দেৱতাক পানী অৰ্পণ কৰক আৰু ওম সূৰ্যায় নমঃ মন্ত্ৰ উচ্চাৰণ কৰিব। যেতিয়া পানী অৰ্পণ কৰে তেতিয়া দেখিব আজি দিনটো আপোনালোকৰ শুভ হৈ পৰিব। আৰু ওলাই যোৱাৰ সময়ত মা দেউতাৰ ভৰি চুই আশীৰ্বাদ ল'লে দিনটোৰ বাধাবোৰ দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি স্বভাৱতে পৰিপাটি আৰু বাস্তৱবাদী হ'ব। আজি আপোনাৰ বিশ্লেষণ ক্ষমতা অতি প্ৰখৰ হ'ব। আপুনি যিকোনো কাম সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিহে হাতত ল'ব। আজি মানসিকভাৱে আপুনি সজাগ থাকিব, কিন্তু সৰু সৰু কথাত বেছি চিন্তা কৰাৰ ফলত মানসিক ভাগৰ অনুভৱো কৰিব পাৰে। যিসকল লোক একাউণ্টেণ্ট, বেংকিং, শিক্ষকতা বা চিকিৎসা সেৱাৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি দিনটো অতি লাভদায়ক হ'ব। আপোনাৰ কামৰ নিখুঁততাই জ্যেষ্ঠ বিষয়াসকলক দৃষ্টি আকৰ্ষণ কৰিব। ব্যৱসায়ত হিচাপ নিকাচ ঠিক কৰাৰ বাবে আজি উপযুক্ত দিন। পুৰণি ষ্টক বা অলাগতিয়াল বস্তু চাফ চিকুণ কৰিলে লাভ হ'ব। নতুন কৰ্মচাৰী নিয়োগৰ ক্ষেত্ৰতো সতৰ্ক হ'ব আজি। আৰ্থিক অৱস্থা মজবুত থাকিব। বুধ গ্ৰহৰ প্ৰভাৱত আপোনাৰ বাজেট বনোৱাৰ দক্ষতা বৃদ্ধি পাব, যাৰ ফলত অলাগতিয়াল খৰচ কম হ'ব। কোনো বন্ধুৰ পৰা আৰ্থিক সাহায্য বা উপহাৰ পোৱাৰ সম্ভাৱনা আছে। মোমায়েকৰ ফালৰ পৰা কোনো ভাল খবৰ আহিব। ঘৰত পৰিৱেশ আপোনালোকে শান্তিপূৰ্ণ অনুভৱ কৰিব, কিন্তু আপুনি ঘৰৰ মানুহক বেছি সমালোচনা কৰাৰ পৰা বিৰত থাকিব। আপোনাৰ ব্যৱহাৰিক বা প্ৰেক্টিকেল স্বভাৱে সংগীক কেতিয়াবা আমনি দিব পাৰে। প্ৰেমত কেৱল যুক্তি নিবিচাৰিব, অলপ আৱেগৰো প্ৰয়োজন আছে। সংগীৰ সৰু সুৰা ভুলবোৰ আঙুলিয়াই নিদিয়াটোৱেই ভাল হ'ব। কন্যা ৰাশিৰ লোকৰ পেটৰ সমস্যা প্ৰায়ে দেখা যায়। আজি আপোনালোকৰ হজম শক্তি বা গেষ্ট্ৰিকৰ সমস্যাই আমনি কৰিব পাৰে। বাহিৰৰ তেল মছলাযুক্ত খাদ্য একেবাৰে পৰিহাৰ কৰি চলিব। স্নায়ুৰ দুৰ্বলতা বা বিষৰ সমস্যাও থাকিব। আজিৰ দিনটোৰ বাবে আপোনালোকে সাৱধানতা অৱলম্বন কৰি চলক। আপুনি কথাবোৰ স্পষ্টকৈ কোৱাৰ বাবে আনৰ মনত দুখ দিব পাৰে। আজি কাকো কঠোৰ সমালোচনা বা কটু কথা নক'ব। সৰু কথা এটাকে খুচৰি ডাঙৰ নকৰিব, ই আপোনাৰ মানসিক শান্তি ভংগ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব যাতে আপোনাৰ দিনটো আজি অধিক ফলপ্ৰসূ হয়। কন্যা ৰাশিৰ ইষ্ট দেৱতা আৰু বুধ গ্ৰহৰ প্ৰতীক গণেশক আজি আপোনালোকে দুবৰি বন যদি আগবঢ়ায় আৰু গণেশৰ যদি আপোনালোকে মন্দিৰত গৈ পেলাই ওম গণপতি নমঃ মন্ত্ৰটো ইশাৰভাৰ জপ কৰে, তেনেহ'লে আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হ'ব। যদি মন্দিৰত যাব নোৱাৰে তথাপি ঘৰত কৰিলেও এই কামটো আপোনালোকে ভাল ফল পাব। আজি আপোনাৰ লগত সেউজীয়া ৰঙৰ ৰুমাল এখন ৰাখক আৰু সেউজীয়া কাপোৰ পৰিধান কৰক। ইয়ে আপোনাৰ মানসিক স্থিৰতাও প্ৰদান কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলে আজি আপোনাৰ বাবে সামাজিক আৰু সৃষ্টিশীল কামৰ বাবে অতি উত্তম দিন। শুক্ৰ গ্ৰহৰ প্ৰভাৱত আপোনাৰ সৌন্দৰ্যবোধ আৰু কলাত্মক মনটো সক্ৰিয় হৈ উঠিব। আপুনি যিকোনো বিবাদ বা সমস্যা অতি সুন্দৰভাৱে আৰু বুদ্ধিমত্তাৰে সমাধান কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কূটনৈতিক বা দক্ষতাৰ বাবে জ্যেষ্ঠ বিষয়াসকল সন্তুষ্ট হ'ব। ওকালতি, ফেশ্বন ডিজাইনিং,
ইণ্টেৰিয়ৰ ডেক'ৰেশ্যন আদি যিসকলৰ লগত লোকে জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি বিশেষ সফলতাৰ দিন হ'ব। অংশীদাৰী ব্যৱসায়ত লাভৰ মুখ দেখিব। ব্যৱসায়িক সম্পৰ্কবোৰ উন্নত হ'ব। নতুন কোনো চুক্তি স্বাক্ষৰ কৰাৰ আগতে আইনী পৰামৰ্শ ল'লে ভাল হ'ব। আৰ্থিক অৱস্থা সন্তোষজনক হ'ব, কিন্তু শুক্ৰ গ্ৰহৰ প্ৰভাৱত বিলাসিতা, সাজ পোছাক বা মনোৰঞ্জনৰ নামত খৰচ বৃদ্ধি পাব। আপোনাৰ খৰচ আৰু সঞ্চয়ৰ মাজত ভাৰসাম্য ৰাখিবলৈ চেষ্টা কৰিব। হঠাৎ কোনো উৎসৱ বা পাৰ্টিৰ বাবে ধন ব্যয় হ'ব পাৰে। ঘৰৰ পৰিৱেশ আজি শান্তিপূৰ্ণ আৰু আনন্দদায়ক হ'ব। জীৱনসংগীৰ সৈতে কোনো ঠাইলৈ ফুৰিবলৈ যোৱাৰ বাবে আজি আপোনালোকৰ ভাল হ'ব আৰু সকলোৰে মাজত আপোনালোকৰ সুন্দৰ সম্পৰ্ক গঢ়ি উঠিব। প্ৰেমিক প্ৰেমিকাৰ বাবে আজিৰ দিনটো অতি ৰোমান্টিক হ'ব। নতুন প্ৰেমৰ প্ৰস্তাৱ পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ব্যক্তিত্বই বিপৰীত লিংগৰ মানুহক সহজে আকৰ্ষণো কৰিব। তুলা ৰাশিৰ লোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি বিষৰ সমস্যা থাকিব, গতিকে আজি প্ৰচুৰ পৰিমাণে পানী খাব আৰু মিঠাজাতীয় বস্তু খোৱাত অলপ সতৰ্ক হ'ব, নহ'লে আপোনালোকৰ অন্য সমস্যা বৃদ্ধি পাব পাৰে। আজিৰ দিনটোত আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। তুলা ৰাশিৰ লোকৰ প্ৰধান সমস্যা হ'ল সিদ্ধান্ত ল'ব নোৱাৰা। আজি দুটা বিকল্পৰ মাজত দুদুল্যমান নহৈ যিকোনো এটা সিদ্ধান্তত অটল হৈ থাকক। সকলোকে সুখী কৰিবলৈ নাযাব, নহ'লে নিজৰ আপোনাৰ ক্ষতি হ'ব পাৰে। আজিৰ দিনটো আপোনালোকৰ প্ৰতিকাৰ হ'ব যাতে আপোনালোকৰ দিনটো শুভ হয়। আজি সোমবাৰ যদিও আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰ, সেইবাবে মা লক্ষ্মীক বগা ফুল বা বগা চন্দন অৰ্পণ কৰক। ইয়াৰ দ্বাৰা দিনটো আজি শুভ কৰিবলৈ সক্ষম হ'ব। ৰাতিপুৱা অলপ দৈত চেনি মিহলাই খাই যাওক, দিনটো শুভ হ'ব। আজি আপোনালোকে ভাল সুগন্ধি ব্যৱহাৰ কৰক। ইয়াৰ ফলত আপোনালোকৰ শুক্ৰ গ্ৰহ শক্তিশালী হ'ব আৰু ভাগ্যোদয়তো সহায় হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ক্ৰীম আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে শক্তি আৰু আৱেগৰ দ্বাৰা মিশ্ৰিত দিন হ'ব। মংগল গ্ৰহৰ প্ৰভাৱত আপোনাৰ কৰ্মস্পৃহা বা কাম কৰাৰ শক্তি বাঢ়িব। আপুনি যিকোনো কঠিন কামক প্ৰত্যাহ্বান হিচাপে ল'বলৈ আগবাঢ়ি আহিব। মানসিকভাৱে আপুনি অলপ উত্তেজিত অনুভৱ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ গভীৰতা আৰু নিষ্ঠা দেখা পাব। গৱেষণা, আৰক্ষী, সুৰক্ষা বাহিনী, খনিৰ কামৰ সৈতে জড়িত লোকসকলৰ বাবে আজিৰ দিনটো অতি লাভদায়ক হ'ব। সহকৰ্মীৰ লগত গোপন কথা আলোচনা নকৰাটোৱে ভাল হ'ব। ব্যৱসায়তে হঠাতে কোনো লাভৰ সুযোগ আহিব। আপোনাৰ প্ৰতিদ্বন্দ্বী বা শত্ৰুপক্ষ আজি দুৰ্বল হৈ পৰিব। যন্ত্ৰপাতি বা লক্কৰৰ ব্যৱসায় কৰা সকলৰ বাবে আজি লাভৱান হোৱাৰ দিন হ'ব। আৰ্থিক দিশটো আজি মধ্যমীয়া অৱস্থাত থাকিব। হঠাৎ অহা কোনো খৰচে আপোনাক চিন্তিত কৰিব পাৰে, কিন্তু পুৰণি বিনিয়োগ বা বীমা আদিৰ পৰা ধন পোৱাৰ সম্ভাৱনা আছে। কাৰোবাক টকা ধাৰলৈ দিয়াৰ আগতে বাৰে বাৰে ভাবি লওক, কাৰণ টকাটো ফচি যোৱাৰো ভয় আছে। ভাই ভনীৰ সৈতে কোনো সম্পত্তি বা মাটি বাৰীৰ সংক্ৰান্তীয় আলোচনা হ'ব পাৰে। ঘৰত আপোনাৰ কথাতকৈ আপোনাৰ খঙৰ প্ৰভাৱ বেছি পৰিব পাৰে, গতিকে আজি শান্ত হৈ থাকিবলৈ চেষ্টা কৰিব। প্ৰেমিক প্ৰেমিকাৰ মাজত আজি সন্দেহবাদী স্বভাৱে আপোনাৰ সমস্যাৰ সৃষ্টি কৰিব। আপোনাৰ সংগীক বিশ্বাস কৰিবলৈ শিকক। সৰু সৰু কথাত সন্দেহ কৰিলে সম্পৰ্কত অৱনতি ঘটাৰ সম্ভাৱনা আছে। বৃশ্চিক ৰাশিৰ লোকৰ সংক্ৰমণ বা ইউৰিনৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। বেছি মছলাযুক্ত বা জ্বলা খাদ্য কমাই খাওক, নহ'লে আপোনালোকৰ পেটৰ সমস্যা হ'ব। আৰু গাড়ী চলাওঁতে আজি সাৱধান হ'ব যাতে আপোনালোকৰ কোনো ধৰণৰ আঘাত পোৱাৰ সম্ভাৱনা নাথাকে। আজিৰ দিনটো আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। কাৰোৰ প্ৰতি বেছি খং বা প্ৰতিশোধৰ ভাৱ মনত পুহি নাৰাখিব, নহ'লে ইয়াৰ ফলত নিজৰে ক্ষতি হ'ব। আপোনাৰ ব্যক্তিগত কিছুমান তথ্য আনৰ সৈতে শ্বেয়াৰ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আপোনাৰ দিনটো যাতে আপোনাৰ শুভ হয় সেইবাবে প্ৰতিকাৰসমূহ কৰিব পাৰে। মংগলবাৰৰ দৰে সোমবাৰো বৃশ্চিক ৰাশিৰ লোকসকলে হনুমান চালিচা পাঠ কৰিলে বা হনুমানক ৰঙা ফুল দিলে অতি শুভ ফল পাব আৰু আপোনাৰ দুৰ্ঘটনাৰ পৰাও হাত সাৰিব পাৰিব। সোমবাৰ হোৱা হেতুকে শিৱলিংগত আপোনালোকে গুড় মিশ্ৰিত পানী অৰ্পণ কৰক। ইয়াৰ দ্বাৰা দিনটো শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব মেৰুন আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনাৰ মনটো আধ্যাত্মিক আৰু জ্ঞান পিপাসু হৈ থাকিব। আপুনি যিকোনো কথাৰ গভীৰলৈ গৈ চিন্তা কৰিবলৈ ভাল পাব। বৃহস্পতি গ্ৰহৰ প্ৰভাৱত আপোনাৰ পৰামৰ্শ আনৰ বাবে অমৃতস্বৰূপ হ'ব। ভাগ্যই আপোনাক লগ দিব, কেৱল এলাহ ভাৱটো ত্যাগ কৰি চলিব। শিক্ষকতা, ওকালতি, পৰামৰ্শদাতা বা ধৰ্মীয় প্ৰতিষ্ঠানৰ লগত জড়িত লোকসকলৰ বাবে আজিৰ দিনটো সোণালী সুযোগৰ দিন হ'ব। আপোনাৰ জ্ঞান আৰু অভিভাৱকক জ্যেষ্ঠ বিষয়া বা সমাজৰ মানুহে সন্মান জনাব। ব্যৱসায়ত প্ৰসাৰ বা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বিদেশৰ লগত জড়িত ব্যৱসায় বা আমদানি ৰপ্তানিৰ কামত লাভ হ'ব। ধৰ্মীয় গ্ৰন্থ বা ষ্টেচনাৰী বস্তুৰ ব্যৱসায় কৰা লোকসকলৰ বাবে লাভৱান হোৱাৰ দিন হ'ব। আৰ্থিক অৱস্থা সন্তোষজনক থাকিব। ধৰ্মীয় কামত বা কাৰোবাৰ উপকাৰৰ বাবে আজি ধন খৰচ হ'ব পাৰে, যিয়ে আপোনাৰ মানসিক তৃপ্তি দিব,
কিন্তু ধাৰলৈ টকা লোৱাৰ বাবে আজিৰ দিনটো সিমান ভাল নহয়। ভৱিষ্যতৰ বাবে কোনো সঞ্চয় আঁচনি বা ফিক্সড ডিপ'জিট কৰাৰ কথাও ভাবিব পাৰে। ঘৰৰ জ্যেষ্ঠ সদস্য বা দেউতাৰ সৈতে কোনো গুৰুত্বপূৰ্ণ আলোচনা হ'ব। সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত উন্নতি দেখা পাব। ঘৰত কোনো পূজা বা ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হ'ব পাৰে। প্ৰেমত আপোনাৰ উদাৰতাই সম্পৰ্কত মজবুততা আনিব। অৱশ্যে আপোনাৰ পোনপটীয়া কথাই সংগীক কেতিয়াবা আঘাতো দিব পাৰে, সেইবাবে কথাবোৰ অলপ কোমলকৈ ক'বলৈ চেষ্টা কৰিব। ধনুৰাশিৰ লোকৰ প্ৰধান সমস্যা হ'ল লিভাৰৰ সমস্যা, মেদবহুলতা আৰু কঁকালৰ বিষৰ সমস্যা। গতিকে আজি খোৱা লোৱাত চৰ্বিজাতীয় বস্তু বা মিঠাই কমাই খাব আৰু খোজ কাঢ়িবলৈ যত্ন কৰক, যোগাসন কৰক, যাতে আপোনালোকৰ সুস্বাস্থ্য বজাই ৰাখিব পাৰে। আজিৰ দিনটোত আপোনালোকে সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। সত্য কথা কোৱাটো ভাল, কিন্তু কেতিয়াবা সত্যও তিতা হ'ব পাৰে। সেইবাবে আজি কাকো মনত দুখ লগা ক'তো সত্য নক'ব। আনক সহায় কৰিবলৈ গৈ নিজৰ জৰুৰী কাম বা সাঁচতীয়া ধন শেষ নকৰিব। আজিৰ দিনটো আপোনালোকে শুভ ফল লাভ কৰিবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। আজি সোমবাৰ হ'লেও ধনুৰাশিৰ ইষ্ট দেৱতা বিষ্ণু, সেইবাবে ওলাই যোৱাৰ সময়ত ভগৱান বিষ্ণুক সেৱা জনাই কপালত হালধীয়া চন্দনৰ ফুট লওক। ইয়াৰ দ্বাৰা দিনটো শুভ হ'ব। কোনো মন্দিৰত বা ব্ৰাহ্মণক আপোনালোকে হালধীয়া বস্তু দান কৰক, ইয়াৰ দ্বাৰা ভাগ্য সুপ্ৰসন্ন হ'ব। আজি আপোনালোকে মনত ৰাখিব, শিৱলিংগত কেতিয়াও হালধি নিদিব, তাৰ পৰিৱৰ্তে শিৱক কেৱল পানী বা গাখীৰ দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সোণালী আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে কৰ্মবহুল হ'ব। যিহেতু মকৰ ৰাশিৰ অধিপতি শনি আৰু আজিৰ বাৰৰ অধিপতি চন্দ্ৰ, গতিকে মন আৰু কৰ্মৰ মাজত এক দ্বন্দ্ব থাকিব পাৰে। আপুনি কামত অতি ব্যস্ত থাকিব লাগিব, যাৰ ফলত মানসিক ভাগৰ অনুভৱ হ'ব পাৰে। কিন্তু দিনৰ শেষত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল নিশ্চিত পাব। কৰ্মক্ষেত্ৰত কামৰ চাপ বাঢ়িব। জ্যেষ্ঠ বিষয়া বা আপোনাৰ যিসকল উচ্চ বিষয়া আছে তেওঁলোকৰ পৰা আপুনি অলপ বেছি আশা কৰিব। এলাহ ভাৱ ত্যাগ কৰি কামত মনোনিৱেশ কৰক, নহ'লে কথা শুনিব লগাও হ'ব পাৰে। যিসকল লোক লোহা, চিমেণ্ট, নিৰ্মাণ কাৰ্য বা যন্ত্ৰপাতি ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো লাভদায়ক হ'ব। পুৰণি কোনো চুক্তিৰ পৰা টকা অহাৰ সম্ভাৱনাও আছে। আৰ্থিক দিশত স্থিৰতা থাকিব, কম খৰচ হ'ব আৰু সঞ্চয়ৰ প্ৰতি আপোনালোকৰ ধাউতি বাঢ়িব। দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে আজিৰ দিনটো ভাল। আজি কাকো ধাৰ দিয়াৰ পৰা বিৰত থাকিব, নহ'লে আপোনাৰ লোকচান হ'ব পাৰে। কামৰ ব্যস্ততাৰ বাবে পৰিয়ালক সময় দিয়াত কিছু অসুবিধা হ'ব পাৰে, যাৰ ফলত ঘৰত অলপ অসন্তুষ্টিয়ে দেখা দিব। পিতৃ মাতৃৰ গাৰ বিষ বা বাত বিষৰ সমস্যাই দেখা দিব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰিব। প্ৰেমৰ সম্পৰ্কত আপোনালোকে আজি কম কথা কোৱাৰ স্বভাৱে সংগীক আমনি দিব পাৰে। সম্পৰ্কত অলপ আৱেগ আৰু মৰমৰ প্ৰয়োজন আছে। কেৱল কামৰ কথাই নাপাতি মনৰ কথাও পাতিবলৈ যত্ন কৰিব। মকৰ ৰাশিৰ লোকৰ হাড় বা আঁঠুৰ সমস্যা প্ৰধান, গতিকে আজি বাত বিষ, আঁঠুৰ বিষ আৰু দাঁতৰ বিষৰ অনুভৱ হ'ব পাৰে। ঠাণ্ডা লগাৰ পৰা সাৱধান থাকিব। ছালৰ কোনো পুৰণি ৰোগ বা এলাৰ্জি আহিব পাৰে। আজিৰ দিনটো কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব। শনি গ্ৰহৰ কৰ্মফলদাতা, আজি যদি আপুনি কামত ফাঁকি দিয়ে বা এলাহ কৰে তেনেহ'লে ইয়াৰ কুফল সোনকালেই পাব, গতিকে সাৱধান হ'ব এই ক্ষেত্ৰত। আৰু আপোনাৰ তলত যিসকল কৰ্মচাৰী কাম কৰি আছে তেওঁলোকক বেয়া ব্যৱহাৰ নকৰিব, নহ'লে শনিদেৱে অসন্তুষ্ট হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব যাতে আজিৰ দিনটো আপোনাৰ শুভ হয়। মকৰ ৰাশিৰ অধিপতি শনিদেৱ শিৱৰ পৰম ভক্ত, গতিকে আজি সোমবাৰ, সেইবাবে শিৱলিংগত পানীৰ লগত ক'লা তিল মিহলাই অৰ্পণ কৰক। ই আপোনালোকৰ শনিৰ চাপৰ প্ৰভাৱ কম কৰিব। আৰু ওম শনি চৰাই নম মন্ত্ৰটো 11 বাৰ জপ কৰিব। কোনো শ্ৰমিক বা দুখীয়া মানুহক ক'লা ৰঙৰ বস্তু যদি দান কৰে তেনেহ'লে আপোনালোকৰ ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকে মানসিক শক্তি আৰু সামাজিক যোগাযোগ বৃদ্ধি কৰিব পাৰিব। কুম্ভ ৰাশিৰ লোকসকল স্বভাৱতে মানৱ দৰদী আৰু বন্ধুসুলভ হয়। আজি আপুনি কোনো সামাজিক অনুষ্ঠান বা বন্ধু বান্ধৱৰ চক্ৰত ব্যস্ত থাকিব পাৰে, কিন্তু চন্দ্ৰৰ প্ৰভাৱত মনটো উৰুঙা বা অকলশৰীয়া অনুভৱ হ'ব পাৰে। যদিও আপুনি মানুহৰ মাজত থাকিব। যিসকল লোক প্ৰযুক্তিবিদ্যা, গৱেষণা, NGO আদিৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো শুভ। আপোনাৰ অভিনৱ চিন্তাই আজি কৰ্মক্ষেত্ৰত নতুন দিশ দেখুৱাব। বছৰৰ পৰা কোনো বিশেষ দায়িত্ব আজি পাব পাৰিব। ব্যৱসায়ত নতুন নেটৱৰ্ক বা যোগাযোগ গঢ়ি উঠিব। আজিৰ দিনটোত অনলাইন ব্যৱসায় বা ইণ্টাৰনেটৰ জৰিয়তে কৰা কামে বেছি লাভ প্ৰদান কৰিব। আজি আপোনালোকে পাৰ্টনাৰৰ লগত আলোচনা কৰিহে ডাঙৰ সিদ্ধান্ত ল'ব। আৰ্থিক অৱস্থা মজবুত হৈ থাকিব, কিন্তু হঠাৎ হোৱা কিছুমান খৰচে আপোনাক চিন্তাত পেলাব পাৰে। আজি ইলেক্ট্ৰনিক সামগ্ৰী বা যন্ত্ৰপাতি মেৰামতি কৰাত টকা খৰচ হ'ব পাৰে। ভৱিষ্যতৰ বাবে কৰা সৰু বিনিয়োগে আজি ভাল ফল দিব।
ডাঙৰ ককাই ভাই বা জ্যেষ্ঠ বন্ধুৰ পৰা সহায় পাব আজি। ঘৰত কোনো আধুনিক সা-সঁজুলি ক্ৰয় কৰাৰ কথা পাতিব পাৰে। প্ৰেমৰ সম্পৰ্কত আজি অলপ মুক্তমনা হ'ব বিচাৰিব, যিয়ে আপোনাৰ সংগীক সন্দেহৰ অৱকাশ দিব পাৰে। বন্ধুত্ব আৰু প্ৰেমৰ মাজত পাৰ্থক্যটো বুজি চলক। অবিবাহিতসকলৰ বাবে ভাল বিবাহ প্ৰস্তাৱ আহিব পাৰে। কুম্ভ ৰাশিৰ লোকৰ তেজ সঞ্চালন বা ভৰিৰ সৰু গাঁঠিৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত ভৰিৰ বিষ বা শিৰাৰ টানে আপুনি কৰিব পাৰে। ৰক্তচাপ থকা ৰোগীসকলে আজি সতৰ্ক হৈ থাকিব। আজিৰ দিনটো আপোনালোকে সাৱধানতা হ'ব লগা কিছুমান দিশৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব। আপোনাৰ বন্ধু বুলি ভাবি কাকো আজি মনৰ কথা সকলো খুলি নক'ব। কিছুমান মানুহে আপোনাৰ সৰলতাৰ সুযোগ ল'ব পাৰে। সামাজিক কামত বা আড্ডাত ব্যস্ত থাকি নিজৰ জৰুৰী কাম পেলাই নাৰাখিব। আজিৰ দিনটো আপোনালোকৰ প্ৰতিকাৰ হ'ব যাতে আপোনালোকে শনিদেৱৰ বিশেষ কৃপা লাভ কৰিব পাৰে আৰু শিৱৰো কৃপা লাভ কৰিব পাৰে, যাতে দিনটো শুভ হয়। সেইবাবে যিহেতু কুম্ভ ৰাশিৰ অধিপতি শনি আৰু বাৰ সোমবাৰ হৈছে, গতিকে শিৱ মন্দিৰত গৈ শিৱলিংগত কেঁচা গাখীৰ আৰু পানী ঢালিলে শনিৰ অশুভ প্ৰভাৱ আঁতৰিব। আজি কোনো দৰিদ্ৰ লোকক ক'লা ৰঙৰ কাপোৰ বা সামগ্ৰী প্ৰদান কৰিলে আৰ্থিক উন্নতিয়ে দেখা দিব। আৰু সন্ধিয়া আপোনালোকে বৰগছৰ তলত যদি সৰিয়হ তেলৰ চাকি জ্বলায়, তেনেহ'লে শনি দোষো খণ্ডন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বেঙুনীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে মানসিক প্ৰশান্তি আৰু সৃজনশীলতাৰ দিন হ'ব। যিহেতু আজি সোমবাৰ আৰু আপোনাৰ ৰাশি জলতত্ত্বৰ, সেইবাবে চন্দ্ৰৰ প্ৰভাৱত আপোনাৰ মনটো অতি সংবেদনশীল আৰু দয়ালু হৈ পৰিব। আজি আপুনি কাৰোবাক দোষ দেখিলে সহজে আৱেগিক হৈ পৰিব পাৰে। আধ্যাত্মিক কামত মন বহিব। যিসকল লোক লেখা মেলা, কলা, সংগীত, চিকিৎসা সেৱা বা সমাজ সেৱাৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ বাবে আজিৰ দিনটো অতিশয় শুভ হ'ব। আপোনাৰ কল্পনা শক্তিয়ে কৰ্মক্ষেত্ৰত নতুন ৰূপ দিব। সহকৰ্মীৰ লগত সুসম্পৰ্ক বজাই ৰাখিব। মীন ৰাশিৰ ব্যৱসায়ীসকলৰ বাবে দিনটো মধ্যমীয়া অৱস্থাত থাকিব। আমদানি ৰপ্তানি, তৰল পদাৰ্থ বা মাছ মাংসৰ ব্যৱসায় কৰা লোকসকলৰ লাভৱান হ'ব আজি। নতুন বিনিয়োগ কৰাৰ আগতে অভিজ্ঞ লোকৰ পৰামৰ্শ লৈ ল'ব। আৰ্থিক দিশত আজি অলপ সাৱধানতা অৱলম্বন কৰাটো ভাল হ'ব। মীন ৰাশিৰ মানুহে খৰচৰ হিচাপ ৰখাত অলপ দুৰ্বল হয়। আজি ধৰ্মীয় কামত আন সহায় কৰোঁতে পকেটৰ ধন খৰচ হ'ব পাৰে। ধাৰলৈ ধন দিয়াৰ পৰা বিৰত থাকিব, নহ'লে সেই ধন ঘূৰাই পোৱাৰ আশা কম দেখা গৈছে। পৰিয়ালত আজি সুখ শান্তি বিৰাজ কৰিব। ঘৰৰ কোনো জ্যেষ্ঠ সদস্যৰ আশীৰ্বাদ লাভ কৰিব। সন্ধিয়া পৰিয়ালৰ সৈতে ধৰ্মীয় স্থান দৰ্শন কৰিবলৈ যাবও পাৰে। প্ৰেমৰ সম্পৰ্কত গভীৰতা আহিব। আপুনি আপোনাৰ সংগীৰ মনৰ কথা নোকোৱাকৈ বুজি পাবলৈ সক্ষম হ'ব। অৱশ্যে অতি আৱেগিকতাই কেতিয়াবা সম্পৰ্কত ভুল বুজাবুজি সৃষ্টি কৰে, সেইবাবে বাস্তৱবাদী হ'বলৈ চেষ্টা কৰিব। মীন ৰাশিৰ লোকৰ ভৰিৰ বতা বা গেৰুৱাৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটো আপোনালোকৰ ভৰিৰ বিষ বা পানী লগাৰ দৰে সমস্যাই আমনি কৰিব পাৰে। ঋতু পৰিৱৰ্তনৰ বাবে কফ বা চৰ্দি হোৱাৰ সম্ভাৱনা আছে, গতিকে ঠাণ্ডা বস্তুৰ পৰা দূৰত্ব বজাই ৰাখিব। টোপনি ভালকৈ যাবলৈ চেষ্টা কৰিব। আজি আপোনালোকে কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব। মীন ৰাশিৰ লোকসকলে সমস্যা দেখিলে তাৰ মুখামুখি নহয় পলাই যাব খোজে। আজি সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰক, এৰাই নচলিব। আজি আপোনাক কোনোবাই সহজে ঠগিব পাৰে। আৱেগত উটি গৈ অচিনাকি মানুহক বিশ্বাস নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব যাতে আপোনালোকৰ বৃহস্পতি আৰু সূৰ্যৰ আশীৰ্বাদ লাভ কৰিব পাৰে। সোমবাৰৰ বাবে আজি শিৱক পানী আৰু গাখীৰ অৰ্পণ কৰক। লগতে মীন ৰাশিৰ অধিপতি বৃহস্পতি হোৱাৰ বাবে ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো জপ কৰিব। কপালত কেশৰ বা হালধিৰ ফুট লওক। পকেটত হালধীয়া ৰুমাল এখন ৰাখিলে দিনটো শুভ হ'ব। ঘৰৰ ওচৰত যদি কলগছ আছে, তেনেহ'লে গুৰিত পানী আৰু অলপ দাইল অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ভাগ্য উদয় হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল ইটানি ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ ভিডিঅ'টো আগবঢ়াই দিবলৈও নাপাহৰিব।